সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ নৱগঠিত চবৰীয়া সমষ্টিৰ পঞ্চায়তে নিৰ্বাচনী গৰম বতাহ। ৰাজ্যৰ আশীষ শিৰত লৈ শক্তিশালী ৰূপত অৱতীৰ্ণ মাহতলী জিলা পৰিষদ সমষ্টিত AIUDF প্ৰাৰ্থী নুৰুল আলম খান আৰু বগৰীগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ছাদ্দাম হুছেইন। কংগ্ৰেছ প্ৰাৰ্থীক প্ৰতিহত কৰি উন্নয়নশীল পঞ্চায়ত গঢ়াৰ লগতে দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ দুৱাৰে দুৱাৰে বিচাৰিছে আশীৰ্বাদ। আনহাতে সংখ্যালঘু ৰাইজে এইবাৰ কংগ্ৰেছ মুক্ত কৰি দিব। কংগ্ৰেছ টিকটৰ দোকান খুলিবহে। দোকানীসকলক এইবাৰ ৰাইজে প্ৰত্যুত্তৰ দিব বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে। ইতিমধ্যে ৰাজ্যৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে জয় নিশ্চিত বুলিও দাবী কৰিছে প্ৰাৰ্থী দুগৰাকীয়ে। নিউজ ডেস্ক DN24 নিউজ। ৰাইজৰ সঁহাৰি আপোনালোকে দেখিছে, ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে। ৰাইজৰ মাজত আমি গৈ আছো, ঘৰে ঘৰে গৈ আছো, বজাৰ দোকান পাহাৰ সব ঠাইতে গৈ আছো। ইতিমধ্যে আমাৰ দলৰ AIUDF দল যেটো যিমান আগবাঢ়ি আছে সিমানে কংগ্ৰেছ দলে হাবাতৰি খাই আছে। তো কংগ্ৰেছ দলে ইতিমধ্যে আমাৰ বিৰুদ্ধে নানান ধৰণে যি অপপ্ৰচাৰ চলাইছে, ইতিমধ্যে আমি অনুভৱ কৰিছো আমাক চাই ইয়াতে ভয় পাইছে। কিন্তু আমাৰ বিৰুদ্ধে যিমানেই অপপ্ৰচাৰ নকৰক কিয় ৰাইজ আমাৰ লগত আছে, সদায় থাকিব। UDFৰ বিৰুদ্ধে, মোৰ নিজৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাইছে। মই দুৰ্নীতিৰ লগত জড়িত, অমুক চমুক কিবা কিবি। কিন্তু আচলতে এই কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ যিবিলাক দালাল, এইবিলাকক মই সকীয়াই দিব বিচাৰিছো, আপোনালোকে দুৰ্নীতি বন্ধ কৰক, নহলে অনাগত দিনত AIUDF দলৰ যি কৰ্মকৰ্তা আছে আৰু ৰাইজ আছে, আপোনালোকৰ এই দুৰ্নীতিৰ বিৰুদ্ধে ভোট সাব্যস্ত কৰি আপোনালোকক এইবিলাক প্ৰত্যুত্তৰ দিব। ৰাইজৰ কাৰণে কিবা এটা কৰি দেখুৱাম বুলি ইচ্ছা আছিলে। ৰাইজৰ যিটো শিক্ষা, স্বাস্থ্য, উন্নয়ন আৰু দুৰ্নীতি মুক্ত কৰাৰ কাৰণে এটা মনত হেঁপাহ আছিলে। এটা মঞ্চ আহি, এটা ৰাজনৈতিক দলত আহি ৰাইজৰ কাৰণে কিবা এটা কৰিম বুলি মই ৰাজনৈতিক দলত যোগদান কৰিছো। মই এডভকেচি কৰিছো অধিবক্তা। মই 11 বছৰ হ'ল ওকালতি কৰি আছো। ৰাইজৰ কাৰণে যিখিনি কৰিছো মই ৰাইজৰ সেৱা মানে ৰাজনৈতিক আচলতে চাওক, কংগ্ৰেছ দলটো হ'ল বিজেপিৰ বিৰুদ্ধে। আমাৰ মানুহৰ কংগ্ৰেছে বাকী মানুহে কিমানদৰে কংগ্ৰেছ কৰিছে চাওক। আজি 100ৰ ওপৰত জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে। মাইনৰিটি অঞ্চলত হৈছে জানো? কোনটো অঞ্চলত হৈছে? খবৰ কৰিলে গম পাব। আমাৰ টিভি চেনেল বাতৰিত আপোনালোকে দেখিলে ৰাইজে গম পাইছে ইতিমধ্যে। আৰু মাইনৰিটি মানুহৰ ভোট লৈ, সংখ্যালঘু মানুহৰ ভোট লৈ কংগ্ৰেছে দম্বালি মাৰি থাকে। আজি যদি সংখ্যালঘু ৰাইজে কংগ্ৰেছ মুক্ত কৰে, কংগ্ৰেছৰ নাম নিচান নাথাকিব অসমত। আমি আশাবাদী। এতিয়া আমাৰ চমৰীয়া সমষ্টিত UDFৰ বাদে কোনো দলৰ অস্তিত্ব নাই। একমাত্ৰ UDFৰ কথাই মানুহৰ ৰাইজৰ মুখে মুখে। যিখিনি দুৰ্নীতি কৰিলে কংগ্ৰেছৰ নেতা কৰ্মীয়ে, প্ৰমুখ্যে আমাৰ বিধায়িকা বাইদেউ যিখিনি টিকেটৰ ক্ষেত্ৰত আমাৰ ৰাইজক, সংখ্যালঘু ৰাইজৰ পৰা যিখিনি দোকান খুলি কালেকশ্যন কৰিলে, আপোনালোকে জল পট আপোনালোকৰ হাতত তথ্য আছে। বহুতে মেডিকেল পৰ্যন্ত পাইছে, GMCত এডমিট হৈছে, লাখ লাখ টকা দিয়াৰ কাৰণে হাৰ্ট এটাক হৈ গৈছে। অকল এইটো কংগ্ৰেছৰ পুৰণা এইটো চৰিত্ৰ, অকল মাইনৰিটি মানুহৰ মানে শোষণ কৰা, বাকী একো নাই। কংগ্ৰেছৰতো কোনো নাম নিচানে নাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত, কাৰণ দুৰ্নীতি কৰি টিকেট প্ৰদান কৰিছে। আৰু সেইবিলাক মানুহে ৰাইজৰ কি কাম কৰিব?